হয় অতিকে আচৰিত আৰু দুৰ্ভাগ্যজনক কথাটো হ'ল যোৱাকালি এজন মদাহীৰ কথা মতে যোৰহাটত আজাদ চৌধুৰীৰ ঘৰত বুলডোজাৰ চলাইছে। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আমি ক্ষোভ প্ৰকাশ কৰিলোঁ আৰু আমাৰ আচৰিত লাগিল এজন মদাহীৰ কথা মতে অসম চৰকাৰে অসম প্ৰশাসনে কিদৰে বুলডোজাৰ চলাব পাৰে। আৰু এই যে শৃংখল চলিহা মই কৈ আছোঁ, শৃংখল চলিয়া যিমান দিনলৈকে মুছলমানৰ ওপৰত সংখ্যালঘু মানুহৰ ওপৰত মিয়া মানুহৰ ওপৰত অত্যাচাৰ কৰিব, এই ইছ্যুটো বন্ধ হোৱাৰ পিছত মই চেলেঞ্জ কৰিছোঁ শৃংখল চলিয়াই এদিন মুছলমান বাদ দি খিলঞ্জীয়া আৰু অসমীয়াৰ ওপৰত অত্যাচাৰ কৰিব। এইজন শৃংখল চলিহা মিয়া মানুহক গালি পাৰি মুছলমানক গালি পাৰি শৃংখল চলিহাই চিনাকি হ'ল আৰু বৰ্তমান এইজন শৃংখল চলিহাই আছুৰ দৰে এটি জাতীয় সংগঠনক সমালোচনা কৰিবলৈ সাহস পাইছে। তাৰ মানে বুজা গ'ল এয়া যে মদ খাই খাই বিভিন্ন ধৰণৰ অসভ্যালি মন্তব্য কৰে আৰু এছাম অসমীয়া খিলঞ্জীয়া মানুহে তাক ছাপোৰ্ট কৰে। অসম ধ্বংস কৰাৰ কাৰণে এজন শৃংখল চলিহাই যথেষ্ট। আমি দেখা পালোঁ নিউজ লাইভৰ দৰে এটি ছেটেলাইট চেনেলৰ মাজত বহি ষ্টুডিঅ'ৰ মাজত নন্দ্ৰপ্ৰতিম ডাঙৰীয়াক তেখেতক কৈ আছে তুমি বুলি সম্বোধন কৰি আছে, তোমাৰ কথা মতে মই চলিম বুলি কৈ সম্বোধন কৰি আছে। মদ খাই ষ্টুডিঅ'ৰ মাজত বহি এইজন শৃংখল চলিহাই যদি এজন জ্যেষ্ঠ সাংবাদিকৰ মৰ্যাদা হানি কৰিছে, আছুৰ দৰে এটি জাতীয় সংগঠনৰ মৰ্যাদা হানি কৰিছে, এইজন শৃংখল চলিহাই এদিন অসমক ধ্বংস কৰিব। এইটো খাটাং। আৰু শৃংখল চলিহাক কৈছোঁ উদ্ভণ্ডালী মন্তব্য বিভিন্ন ধৰণৰ গালি গালাজ অসমীয়া মানুহৰ ওপৰত যদি কৰে, খিলঞ্জীয়া মানুহৰ ওপৰত যদি কৰে, তেন্তে তেতিয়া খিলঞ্জীয়া এদিন বুজিব। কিন্তু আজাদ চৌধুৰীটো মিয়া মানুহ নাছিলে, আজাদ চৌধুৰীটো বাংলাদেশী মানুহ নাছিলে। আজাদ চৌধুৰী কোন যুক্তিত বাংলাদেশী বুলি ক'ব, ইয়াৰ প্ৰতি উত্তৰ শৃংখল চলিহাই দিব লাগিব, নহ'লে শৃংখল চলিহাৰ কাণত ধৰি আঁঠু কঢ়াবলৈ বাধ্য হ'ম।